সিটুৰ লগত কোনেও কথা নাপাতো মই মোৰ লগত সিটু হৈ থাকিলে মই নকওঁ আৰু সিটুৰ মানুহক মই বাচ্চাকো ওচৰত বেছি যাব নিদিওঁ কাৰণ এইবিলাকে বাচ্চাবিলাকৰো জীৱন বেয়া কৰি দিব গতিকে সিটুৰ লগত থাকিলে অংগনবাদী কৰ্মী সহায়িকাবিলাককতো বাচ্চা পঢ়াব দিয়েও ৰিক্সি হৈ গ'ল এইবিলাক সৰ্বহাৰাৰ কথা শিকাই দিব আৰু লুৰিণ গগৈ আৰু মনোজ ধানোৱাৰে কিমান সহায় কৰিব বুলি ভাবে বিজেপি চব লুৰিণ গগৈ মনোজ ধানোৱাৰ কংগ্ৰেছ এওঁলোকে কি কৈ আছে যে অসমত কাৰ হলে 2 কোটি মানুহ সোমাব এতিয়াতো মই তেওঁলোকৰ ঘৰত চিঠি লিখিম যে মোক কাটো হৈ গ'ল 2 কোটি ক'ত গ'ল মোক লাগে এতিয়া হিচাপ লুৰিণজ্যোতি গগৈৰ নেতৃত্বত 5জন শ্বহীদৰ মৃত্যু হ'ল ভুৱা কথা যে কা আহিলে 2 কোটি মানুহ আহিব এতিয়া 5জন শ্বহীদৰ জীৱন কোনে দিব ইলেকশ্যনত তেওঁ হাৰা জিকা বাদ দিয়ক ইলেকশ্যন হোৱাৰ পিছত মই তেওঁৰ ঘৰত চিঠি লিখিম যে আপুনি 2 কোটিৰ হিচাপটো দেখাওক গাঁৱে ভূঞে ক'ত 2 কোটি সোমালে যোৱাবাৰ কা আন্দোলন কৰি অসমক কিমান ক্ষতি কৰিলে নহলে সোণোৱালৰ দিনতে আমি অসমখনক সজাই পৰাই তুলিছিলো আজি কা হোৱা 1.5 মাহ হৈ গ'ল এপ্লিকেশ্যনেই নাই বাৰে বাৰে এনেকে আন্দোলন কৰিব মানুহ মৰুৱাব এইটোতো হ'ব নোৱাৰে গতিকে এইবাৰ মই ভাল কৰি ধৰিম যে 2 কোটি মানুহ ক'ত দেখাওক